আচল কথা দুখটো মৰ্মিতা মিত্ৰৰ নহয়। মৰ্মিতা মিত্ৰক দুখ দি লাভ নাই। মৰ্মিতা মিত্ৰক আমি উঠাই দিয়াৰ কাৰণে আজি তাই উপঙি ফুৰিছে। দুখটো আমাৰ, কাৰণ আমি উপঙাই দিলোঁ তাইক। এতিয়া উপঙি আছে তাই জুবিনদাৰ যিবিলাক গান, এদিন বাঁহীটো যিখন কৰিলে, 2 নম্বৰ দিন মায়াবিনীটো যিখন কৰিলে, গতিকে প্ৰতিদিনাই তাই এইবিলাকেই কৰি আছে। আজিকালি এটা এনেকুৱা হৈ গৈছে ন, ট্ৰেণ্ডত গুচি গৈছে, নিগেটিভ কিবা এটা কৰিলে মানুহ বহুত ওপৰত গুচি যায় ন। তো সেইটোৱে হৈ আছে তাই কোনো ভয় নাই। ভাবি আচৰিত লাগে বাৰু, বংগৰ কন্যা এজনীয়ে অসমত গান গাইছে, তাকো ভগৱানৰ গান ভুলকৈ গাইছে, বিন্দাছ আছে, কোনো টেনশ্যন নাই। ঠিক আছে, এয়াই আৰু সাহস আনৰ আমাৰ ওপৰত। অসমত আহি অসমতে ভগৱানৰ গান বিকৃত কৰিছে, কিন্তু ক'বলৈ মানুহ নাই। এইবাৰ যথেষ্ট মঞ্চও তেওঁ পাইছে বুলি শুনিছোঁ। গতিকে কি ক'ম, মৰ্মিতা মিত্ৰক দুখ দি লাভ নাই ন। সেই মঞ্চকেইখন আমাৰ নিচিনা মানুহে দিছে, প্ৰতিজন অসমীয়া মানুহে দিছে মঞ্চখন, বিহু মঞ্চখন। তাই বিকৃত কৰি গৈছে। 2 এটা ভাল গাইছে, 2 এটা বেছি বেয়া কৰি পেলাইছে। বেয়া কৰাৰ কাৰণে তাইৰ জনপ্ৰিয়তা বেছি হৈছে, সেইটোৱে আৰু।